নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস আজিৰ বাতৰি ঢকুৱাখানাত কোচ ৰাজবংশী সন্মিলনী আৰু যুৱ সন্মিলনীৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় নিউজ নাৰেক ৰিপৰ্ট ঢকুৱাখানাত কোচ ৰাজবংশী সন্মিলন আৰু যুৱ সন্মিলনীৰ উদ্যোগত এটি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় উল্লেখযোগ্য যে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা সচলত ভাঙি পেলোৱা সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ মুখ্য কাৰ্যালয় চিলাৰাই ভৱন নতুনকৈ নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়া ৰূপসী বিমানবন্দৰৰ নাম বাহাল ৰখাৰ লগতে বিটিআৰ ৰাভাহাছং ট্ৰাইবেল ব্লক এণ্ড বেল্টত বসবাস কৰা কোচ ৰাজবংশী লোকৰ ভূমি অধিকাৰ আৰু সকলো সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবী তুলি এই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আজি যিটো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ল এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰলৈ কি দাবী প্ৰেৰণ কৰা হৈছে আমি সৰ্বপ্ৰথমতে ঢকুৱাখানা জিলা কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা আজিৰ আমাৰ এই কাৰ্যসূচীত সফলৰূপে চলাই নিয়াত যিসকল আৰক্ষী বন্ধুৱে সহায় কৰিলে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সংবাদ বন্ধুসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰি আমাৰ যিখিনি দাবী সেই দাবীখিনি বিশেষকৈ আমাৰ জনজাতিকৰণ যিহেতু আমি 1996 চনত ৰাষ্ট্ৰপতিৰ নিৰ্দেশ মৰ্মে কোচ ৰাজবংশী ভূমিপুত্ৰসকলে তেখেতসকলৰ যি জনজাতি সেই জনজাতিৰ মৰ্যাদা লাভ কৰিছিল যদিও পিছলৈ আমাৰ কিছু সমস্যাৰ বাবে 142টা যি জনগোষ্ঠী থাকি গ'ল সেই তেখেতসকলক তালিকাভুক্ত কৰা হ'ল কিন্তু বাকী আমাৰ কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিলে আমাৰ দাবী এই যে আমাৰ যিসকল কোচ ৰাজবংশীয় ভূমিপুত্ৰ আছে এই ভূমিপুত্ৰসকলক অতি সোনকালে যিমান পাৰে সিমান সোনকালে জনজাতিকৰণৰ মৰ্যাদা প্ৰেৰণ কৰিব লাগে লগতে আমাৰ যি গুৱাহাটীত স্থিত শিলহাকুত স্থিত চিলাৰাই ভৱন এই চিলাৰাই ভৱনটো ধ্বংস কৰি পেলালে অসম চৰকাৰে আৰু তাৰ ফলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমাক উত্তৰ গুৱাহাটীত এডোখৰ মাটি দিব কিন্তু উত্তৰ গুৱাহাটীত আজিলৈকে আমাক কোনো মাটি নিদিলে সেইকাৰণে আমি মিছলীয়া আখ্যা দিয়াৰ আগতে অসম চৰকাৰে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাষাৰ বিবেচনা কৰি আমাক অতি সোনকালে এডোখৰ ভূমি ব্যৱস্থা কৰি দিব লাগে লগতে যি ৰূপসী বিমানবন্দৰ আছিল সেই ৰূপসী বিমানবন্দৰ দুষ্ট চক্ৰৰ কবলত পৰি নামটো সলনি হ'বলৈ গৈ আছে আমি আশা ৰাখিম যে চৰকাৰে এই নাম সলনিকৰণ কৰিব নালাগে সেইটো এটা আমাৰ বিশেষ দাবী আৰু লগতে আমাৰ OBC প্ৰমাণপত্ৰৰ ক্ষেত্ৰত কোচ ৰাজবংশী ভূমিপুত্ৰসকলে তেখেতসকলৰ প্ৰমাণপত্ৰসমূহ পোৱা নাই বৰং বেলেগ ব্যক্তিয়েহে সেই সন্মানটো পাবলৈ সক্ষম হৈছে গতিকেলৈ আমি এই আপাহতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিম যে আমাৰ যি ভূমিপুত্ৰ কোচ ৰাজবংশী ভূমিপুত্ৰ সেই ভূমিপুত্ৰসকলক OBC চাৰ্টিফিকেট প্ৰেৰণৰ কাৰণে আমাক এক সুকীয়াকৈ ব্যৱস্থা কৰি দিব লাগে আৰু লগতে BTR ৰাভাহাছং ট্ৰাইবেল বেল্টৰ এলেকাত যিসকল কোচ ৰাজবংশী ভূমিপুত্ৰ লোক আছে তেখেতসকলক সাংবিধানিক মৰ্যাদা প্ৰদান কৰি এক সুনিৰ্দিষ্ট আৰু তেওঁলোকৰ মানে সুনিশ্চিতভাৱে জীয়াই থাকিব পৰা আৰু ভূমি হস্তান্তৰণৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো অতি সোনকালে বাহাল ৰাখিবলৈ আমি দাবী জনাইছোঁ ব্যুৰ' ৰিপৰ্ট নিউজ নাও।